হেল্ল' নমস্কাৰ মই ঝাৰণা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি আমি ক্লাছ 3 ইংলিছ সাবজেক্টৰ লেসন 2 দ্য মংকি এণ্ড দ্য ক্ৰকডাইলৰ কুৱেশ্যন আনসাৰ্ছখিনি কৰিবলৈ বুলি ওলাইছোঁ এতিয়া ইয়াৰ কুৱেশ্যন আনসাৰ্ছবোৰ কি বুলি আছে চাওঁ আহাচোন লেটছ সি হাউ মাচ উই হেভ আণ্ডাৰষ্টুড কুৱেশ্যন নম্বৰ 1a আনসাৰ দ্য ফলোইং কুৱেশ্যনছ আমাক কৈছে আমি কিমান বুজিলোঁ ইয়াৰ প্ৰশ্ন উত্তৰখিনি কৰি পেলাব কৈছে দেই প্ৰথম প্ৰশ্নটো সুধিছে where did the monkey live বান্দৰটো ক'ত থাকিছিল জামুক গছজোপাৰ ওপৰত হয় নাই the monkey live in the rose apple tree what did the monkey see in the river বান্দৰটোৱে নদীখনত কি দেখিছিলে বাৰু ঘৰিয়াল এটা সাঁতুৰি আছিলে বুলি দেখিলে হয় নাই the monkey saw a crocodile swimming in the river who became friends কোনে কোনে বন্ধু হৈছিল বান্দৰ আৰু ঘৰিয়াল monkey and the crocodile became friends what did the monkey give to the crocodile বান্দৰটোৱে ঘৰিয়ালটোক কি দিছিলে বাৰু জামুক দিছিলে the monkey gave rose apples to the crocodile এতিয়া মই প্ৰশ্ন উত্তৰখিনি কিদৰে লিখিলোঁ তাকে চাওঁ আহকচোন প্ৰথম প্ৰশ্নটো সুধিছিলে where did the monkey live বান্দৰ ক'ত আছিল মই উত্তৰত লিখিলোঁ the monkey lived in a rose apple tree বান্দৰটো জামুক গছত আছিল দ্বিতীয় প্ৰশ্নটো আছিল what did the monkey see in the river বান্দৰটোৱে নদীখনত কি দেখিছিল এতিয়া উত্তৰত লিখিছোঁ যে the monkey saw a crocodile swimming in the river বান্দৰটোৱে এটা ঘৰিয়ালক সাঁতুৰি অহা দেখিছিল নদীত 3 নম্বৰ প্ৰশ্নটো সুধিছে who became friends বন্ধু কোন হৈছিল বাৰু বান্দৰটো আৰু ক্ৰকডাইল হয়নে সেইকাৰণে উত্তৰত লিখিছোঁ the monkey and the crocodile became friends 4 নম্বৰ প্ৰশ্নটো সুধিছে what did the monkey give to the crocodile বান্দৰটোৱে ঘৰিয়ালক কি দিছিল বাৰু জামুক দিছিল সেইকাৰণে উত্তৰত লিখিছোঁ the monkey gave rose apples to the crocodile next question number b কি কৈছে চোৱা হা say yes or no আমাক হয় নে নহয় ক'বলৈ কৈছে দেই প্ৰথম প্ৰশ্নটো সুধিছে the crocodile lived in the river ঘৰিয়ালটো নদীত থাকিছিল হয়নে হয় the monkey lived in an apple tree বান্দৰটো জামুক গছত আছিল হয়নে হয় the monkey was hungry বান্দৰটো ভোকত আছিল জানো নহয় সেইকাৰণে উত্তৰটো কি হ'ব no the rose apples were sweet জামুকখিনি বৰ মিঠা আছিল হয়নে হয় the monkey wanted to taste the heart of the crocodile বান্দৰটোৱে কি ঘৰিয়ালৰ কলিজা খাব বিচাৰিছিল জানো নহয় সেইকাৰণে উত্তৰটো কি হ'ব no সি প্ৰশ্নটোত কৈছে think and say ভাবা আৰু কোৱা কৈছে দেই what would you do if you were the crocodile the monkey's friend ইয়াত কৈছে যে তুমি যদি ঘৰিয়াল হোৱা হলে আৰু তুমি বান্দৰটোৰ যদি বন্ধু হোৱা হলে তুমি কি কৰিলা হয় যদি মোক সোধা মই যদি ঘৰিয়াল হোৱা হলে মই কেতিয়াও মোৰ যদি মানুহগৰাকীয়ে হওক বা মোৰ যদি লগৰে হওক বা আন কোনোবাই হওক যদি কয় যে তুমি বান্দৰটোৰ কলিজা খাম বুলি ক'লেও মই কেতিয়াও সেইটো নকৰিলো হয় কাৰণ বান্দৰটো মোৰ বহুত ভাল বন্ধু আছিল হি মোক বিপদত সহায় কৰিছিল মোৰ যেতিয়া ভোক লাগিছিল হি মোক জামুক খুৱাইছিল আৰু আমি ইমান ধুনীয়া বন্ধুত্ব বজাই ৰাখিছিলো হয় নাই সেইকাৰণে মই কেতিয়াও এই বন্ধুত্বটো হেৰুৱাবলৈ নিবিচাৰিলো হয় বুজি পালা ইয়াত উত্তৰত মই কি বুলি লিখিলো চাওঁ হা If I were the crocodile, I would continue being a good friend to the monkey, sharing the river and maybe playing or hanging out together sometimes. I won't try to ditch my friend in any coast. মই যদি ঘৰিয়াল হোৱা হলে মই আমাৰ বন্ধুত্ব বজাই ৰাখিলো হয় তাৰ লগত খেলিলো হয় কেতিয়াবা নদীটো ফুৰালো হয় আৰু ঢেৰ ধেমালি কৰিলো হয় আৰু মই তাক কেতিয়াও নথগিলো হয় বুজি পালা Next, question number 2. কি কৈছে চাওঁ হা You have found the word sweet in the story. আমি এই কাহিনীটোত sweet শব্দটো পাইছিলোঁ. The word sweet is used to describe the taste of rose apples. Now choose words from the box which describe taste. Write down the words one is done for you. ইয়াত কৈছে যে আমাক sweet শব্দটো এই কাহিনীটোত পাইছোঁ
আৰু সুইটটো কি ডেছক্ৰাইব কৰে বুলি কৈছে ৰ'জ আপেলটোৰ টেষ্ট কেনেকুৱা আছিল হেতু ডেছক্ৰাইব কৰে হয় নাই ৰ'জ আপেলটো মিঠা আছিল আৰু হে টেষ্ট বেলেগ বেলেগ টেষ্ট ইয়াত আছে এই টেষ্ট কিটাৰ ভিতৰত যি টেষ্ট হয় হেগিটা আমাক ইয়াত লিখিব কৈছে প্ৰথমটো অলৰেডি কৰি দিছে এটা কৰি দিছে যে স্পাইসি মানে জ্বলা ইয়াত লিখা আছে স্পাইসি সল্টি মানে নিমখীয়া নেক্সট সোৰ মানে টেঙা বিটাৰ মানে তিতা হট মানে পুৰা ঝাল থকা বুজি পালা এতিয়া আমি এইখিনি ভিতৰত আমি ইয়াত টেষ্টখিনি ইয়াত লিখিলো বিউটিফুলটো টেষ্ট নহয় লাৰ্জটো টেষ্ট নহয় হয় জানো এতিয়া এইকিটাৰ ভিতৰত আমি যিকিটা পালো ইয়াত ধুনীয়াকৈ লিখিলো Question number 3 at কৈছে there are 3 characters in the story the male crocodile the female crocodile now name the third character ইয়াত কৈছে যে এই কাহিনীটোত তিনটা ক্যাৰেক্টাৰ আছে দে তিনটা ক্যাৰেক্টাৰ এটা হৈছে মটা ঘৰিয়ালটো এটা হৈছে মাইকী ঘৰিয়াল আৰু নেক্সটটো কি হয় বুলি সুধিছে আমি সকলোৱে জানো নেক্সটটো আছিল বান্দৰ হেকাৰণে কি শুদ্ধ উত্তৰটো কি হ'ব হেকাৰণে উত্তৰটো কি হ'ব the monkey বুজি পালা next b প্ৰশ্নটো সুধিছে who is your favorite character and why তোমাক কৈছে যে এই গুটে কাহিনীটো ভিতৰত তোমাৰ সবতকে ফেভাৰিট ক্যাৰেক্টাৰ কোনটো বুলি সুধিছে মই কৈছো যে মোৰ ফেভাৰিট ক্যাৰেক্টাৰটো monkey I love the monkey because he always gave rose apples to the male crocodile whenever he visited him মোৰ সবতকে বান্দৰটোক ভাল লাগে কাৰণ হি সদায় জামুক খুৱাইছিল ঘৰিয়ালটোক হি যেতিয়াই তাক লক কৰে গৈ বন্ধু হিচাপেটো হি ভালখিনি কামে কৰিছিল যেতিয়াই ঘৰিয়ালটোৰ ভুক লাগে তেতিয়া হেৰি কি বুলি কয় বান্দৰটোৱে সদায় তাক জামুক দিছিল হয় নাই হিটো বন্ধু হিচাপত বহুত ভাল কাম কৰি আছিল কিন্তু ঘৰিয়ালহে তাৰ লগত ভাল নকৰিলে হেকাৰণে মোৰ সবতকে এই কাহিনীটোৰ ভিতৰত বান্দৰটোক ভাল লাগিল বুজি পালা নেক্সট কোৱেশ্চন নম্বৰ 4 ত কি কৈছে চাও হা match words in column A with those in column B one is done for you কৈছে যে column A কেটামান শব্দ দিছে আৰু column B কেটামান শব্দ দিছে column A জন্তু বিলাকৰ নাম দিছে আৰু column B তেওঁলোকে ক'ত থাকে তাৰ নাম দিছে দে ইয়াত প্ৰথমটোত অলৰেডি কৈ দিছে বাৰ্ড নেষ্ট চৰাই ক'ত থাকে বাহত হেকাৰণে বাৰ্ড লিভছ ইন নেষ্ট মংকি বান্দৰে ক'ত থাকে গছত হেকাৰণে মংকি লিভছ ইন ট্ৰী সিংহই ক'ত থাকে লায়ন লিভছ ইন ডেন সিংহই যিটো ঠাইত থাকে হেতু কি বুলি কয় ডেন শহাপহু কিহত থাকে বাৰো ৰেবিট লিভছ ইন বাৰো কেলে হেৰি মাটিৰ তলত হুৰুঙা বনাই থাকে না আৰু হেবিলাকক কি বুলি কয় বাৰো Question number 5 ত কৈছে read the following words aloud আমাক এই শব্দখিনি জুৰে জুৰে পঢ়িবলৈ কৈছে climb thumb com dam knee no knife knob ইয়াত কি কৈছে গম পোৱা নে climb ইয়াত b টো silent letter হৈছে thumb b টো silent com b টো silent dam silence ইয়াত b টোৱে silence হৈছে দে knee ইয়াত সন্মুখটো কে আছে কিন্তু আমি কি প্ৰনাউন্স কৰিব লাগে নি দে কিনি নহয় আকৌ ইয়াত কে টো কি হৈ গৈছে সাইলেন্ট নো ইয়াতো কে টো কি হৈ গৈছে সাইলেন্ট নাইফ ইয়াতো কে টো কি হৈছে সাইলেন্ট নো ইয়াতো কে টো কি হৈ গৈছে সাইলেন্ট বুজি পালানে এই প্ৰথম শব্দখিনিত বি টো সাইলেন্ট আৰু এই সেকেন্ড লাইনত কি হৈছে কে লাইন আৰু এই সেকেন্ড লাইনটোত কে লেটাৰটো সাইলেন্ট বুজি পাইছা থাকি যোৱা প্ৰশ্নবোৰ নেক্সট ভিডিঅ' দিয়া হ'ব আজিলৈ ইমানে থ্যাংক ইউ এণ্ড বাই বাই